আজি এটা কথাক লৈ ভিডিঅ'টো বনাইছোঁ মানে একচুৱেলি কাৰ লগত ঘটিছে তেনেকুৱা কথা মই নাজানো ঠিক এই যে আমাৰ ফাষ্টেগবোৰ যে আছে গাড়ীত আপোনালোকে কেতিয়াবা চাইছেনে আপোনাৰ গাড়ীখন হয়তো ঘৰতে আছে আৰু আপোনাৰ পইচা ডিডাক্ট হৈছে কোনোবা ৰহাৰ টোল গেট বা কোনোবা শ্বিলঙৰ টোল গেটত বা নাজিৰাঘাট টোল গেটত বা মদনপুৰ টোল গেটত একচুৱেলি এইবোৰ কি কাৰণত হয় আমি সেই ৰাস্তাৰে হয়তো যোৱা নাই গাড়ীখন আমাৰ বা আমি যোৱাই নাই তথাপিও গাড়ীখন থকাৰ অৱস্থাত মানে ঘৰতে থকাৰ অৱস্থাত সেইখিনি সময়ত কেনেকৈ সেই টোল টেক্সটো আমাৰ একাউণ্টৰ ফাষ্টেগৰ একাউণ্টৰ পৰা কেনেকৈ আমাৰ মাইনাছ হ'ল বা ডিডাক্ট হ'ল মোৰ লগত তেনেকৈ প্ৰায় 4-5 বাৰ হৈছে মই বহুবাৰ কমপ্লেইনো কৰিছোঁ মাজতে একবাৰ হ'ল যে নাজিৰাঘাটত মই তেওঁলোকক কওঁতে তেওঁলোকে মোক ফ্ৰী লেনেৰে পাৰ কৰালে কাৰণ দুদিন আগত মোৰ পইচা কাটিছিলে কিন্তু ৰহাৰ টোল গেটত মোৰ পইচা কাটিলে কিন্তু মই এতিয়া সেই পইচাটো তোৰ কাৰণে মই ৰহাৰ টোল গেটত যাবও নোৱাৰোঁ কাৰণ মোৰ যাবলগীয়া একো নাই সেইটো চাইডে গতিকে এনেকুৱা সময়ত আমি কি কৰা যায় বাৰু বেংকত যদি আমি কমপ্লেইন কৰোঁ বেংকে চাই দিম বুলি কয় কিন্তু এতিয়ালৈকে ধৰি লওক মোৰ পইচাটো ৰিটাৰ্ণ অহা নাই যদি আমি 1033 ফাষ্টেগৰ যোনটো টোল ফ্ৰী নাম্বাৰ আছে নেশ্যনেল হাইৱেৰ তাত আমি কল কৰিছোঁ তাতে তেওঁলোকে কমপ্লেইনটো নলয় তেওঁলোকে কয় যে বেংকত আপুনি কমপ্লেইনটো কৰক আপোনাৰ বেংকে যোন বেংকে আপোনাৰ ফাষ্টেগ ইছ্যু কৰিছে তেওঁলোকে আপোনাৰ প্ৰব্লেমটো ছল্ভ কৰিব এতিয়া আমি মানুহবোৰে মাজত ফচি থাকিলোঁ মানে আমাৰ না পইচাটো আহিল আমাৰ না আমি কিবা উপায় এটা পালোঁ এতিয়া এনেকৈয়ে যদি আমি সদায় বেলেঞ্চ ভৰাই থৈ দিওঁ আৰু মাজে মাজে যদি এনেকৈ পইচাবোৰ কাটি থাকে তেতিয়াহ'লে আমি ফাষ্টেগটো ব্যৱহাৰ কৰি আমি নিজৰ ক্ষতি হৈ আছে আমাৰ পইচাবোৰ এনেই গৈ আছে গতিকে আমি চৰকাৰক ক'বলগীয়া কি হ'ব বা আমি কি ক'ম এতিয়া গতিকে নেশ্যনেল হাইৱে এইটোৰ ওপৰত অলপ চকু দিয়াটো মই ভাবোঁ আৰু মই এটা সহজ উপায় বাছি লৈছোঁ এতিয়া যে মই ফাষ্টেগত বেলেঞ্চ নাৰাখোঁ যেতিয়াই মোৰ প্ৰয়োজন হয় বা মই ফাষ্টেগ বা টোল গেটেৰে পাৰ হ'বলৈ ওলাওঁ তেতিয়া মই তাৰ আগে আগে টোলত ৰিচাৰ্জ কৰি লওঁ কিয়নো টোলত যদি মই ফাষ্টেগত যদি যথেষ্টখিনিমান মোৰ পইচা থাকে তেওঁলোকে বা ফাষ্টেগৰ একাউণ্টৰ পৰা তেতিয়া বেলেঞ্চটো ডিডাক্ট হৈ যায় মানে এক প্ৰকাৰ চাব গ'লে তেওঁলোকে যেন জানে মোৰ একাউণ্টত বেলেঞ্চ আছে বা এওঁৰ পৰা কাটিব পাৰি কিন্তু যদি মোৰ ফাষ্টেগত বেলেঞ্চ নাথাকে তেতিয়া মোৰ আকৌ মাইনাছতো নাযায় চ' মই সেইটোৱে উপায় বাছি লৈছোঁ মানে ফাষ্টেগত মই বেলেঞ্চ নাৰাখোঁ আৰু যেতিয়া মোৰ প্ৰয়োজন হয় বা শ্বিলং যাওঁ বা মই নগাঁও যাম তেতিয়া মই ৰিচাৰ্জ কৰি ল'ম টোল গেট পোৱাৰ আগে আগে 200 টকা ৰিচাৰ্জ কৰিলোঁ মই আপ ডাউনৰ কাৰণে মোৰ হৈ গ'ল যাওঁতে ছাপ'জ 160 বা আহোঁতে 60 ল'ল 210 টকা গতিকে মই সেনেকুৱা ধৰণৰকৈ মানে কম এমাউণ্টৰ এটা ৰিচাৰ্জ কৰি লওঁ